সংখ্যা প্ৰণালী বুলি কোৱা হয় আগৰ ভিডিও কিটাত আমি সিলেবাস ব্ৰেকডাউন কৰিছিলো তাত প্ৰথমতে আছিল সংখ্যাৰ কথা সংখ্যা প্ৰণালী এই বিষয়ে যে আমি আলোচনা কৰিম আলোচনা কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যে এডুকেয়াৰে কম্পিটিশন হবে খুব সোনকালে লঞ্চ কৰিবলৈ গৈ আছে যেটো পেইড কোর্স হ'ব এতিয়া আপোনালোকে ভিডিও বিলাক যেনেকৈ ফ্ৰী কে পাই আছে বা কন্ট্ৰিবিউশন খুব কম হয় তাত হে না হয় আমি পেইড কোর্স কৰিব গৈ আছো এপিএসসি যি এতিয়া আমি সবে শুনি আছো যে এপিএসসি এটা ডাঙৰ বৃহৎ সংখ্যক এটা ৰিক্ৰুটমেন্ট কৰিবলৈ গৈ আছে সিভিল সাৰ্ভিস এক্সামিনেশনৰ তাৰ ফাউন্ডেশন বেস ষ্টাৰ্ট হ'ব যত জিএস আমি পঢ়াম প্ৰি আৰু মেইনছৰ কাৰণে দুইটাৰ কাৰণে এপিএসসিৰ সিসেট পেপাৰ 2 যেটো আহে ঠিক আছে এপিএসসি দুখন পেপাৰ থাকে জিএস প্ৰিলিমছত আৰু সিসেট ঠিক আছে ইয়াৰে জিএস পাৰ্টটো বেলেগকৈ আৰু সিসেট পাৰ্টটো বেলেগকৈ আমি ফাউন্ডেশনত আপোনাৰ প্ৰি আৰু মেইনছৰ গুটেটো আহিব আৰু সিসেটত পেপাৰখন বেলেগ টেটৰ পৰীক্ষা বা অনুষ্ঠিত হ'ব বুলি আমি গম পাইছো হে তাৰ এলপি ইউপি সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী গুটেকেইটা কাৰণে আমি টেট পৰীক্ষাৰ কাৰণে আমি কোর্স স্টাৰ্ট কৰিম ফাউন্ডেশন বেচ এটো যিকোনো এটা গভট এক্সাম এটা বহুতখিনি গভট এক্সামৰ গ্ৰুপ 3 আৰু গ্ৰুপ 4 ৰ কাৰণে ওলাব ইৰিগেশনত ওলাব হেলমত ওলাব হেকাৰণে তাৰ কাৰণে ফাউন্ডেশন বেচ এতিয়া আমি বৰ্তমান যেটো আমি আসাম ডাইৰেক্ট 30 ডেজৰ কাৰণে কৰি আছো 30 ডেজত সকলোবিলাক খৰচি মাৰি পঢ়িব নোৱাৰিলো আমি একদম খৰচি মাৰি পঢ়িবলৈ কাৰণে প্ৰায় কমেও আমাক 3 মাহৰ সময় লাগে এই 3 মাহৰ সময় কাৰণে 3 মাহৰ এটা আমি ফাউন্ডেশন বেচ ষ্টাৰ্ট কৰিব গৈ আছো লগতে পলিটেকনিক যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰে পলিটেকনিকত ইঞ্জিনিয়াৰিং তেওঁলোকে মেট্ৰিক পাস কৰি ফেলে বা হাই সেকেন্ডাৰী পাস কৰি ফেলে পলিটেকনিক এন্ট্ৰেন্স এক্সাম দিব লাগে তাৰ কাৰণে পলিটেকনিক এন্ট্ৰেন্স এক্সামৰ কাৰণে আমি কোচিং ষ্টাৰ্ট কৰিব গৈ আছো আৰু লাষ্টত আছে ডিএলএড বা বিএড ৰ এন্ট্ৰেন্সও আমাৰ এতিয়া হ'ব তাৰ কাৰণে আমি কোচিং ষ্টাৰ্ট কৰিম আপোনালোকে বেছিকৈ জানিব হলে ইয়াৰ বিষয়ে জানিব হলে আপোনালোকে এই নম্বৰটোত কল কৰিব এই নম্বৰটো এটো বৰ্তমান আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে এটো কাটি দিছো আৰু এই নম্বৰটোত আপোনালোকে WhatsApp বা মেছেজ কৰিব আমাৰ বৰ্তমান গোলাঘাটত চেণ্টাৰটো খোলা নাই আমাৰ ফৰকাটিঙতে চেণ্টাৰটো ষ্টাৰ্ট হৈছে আপোনালোকে ফৰকাটিঙত কৰিব পাৰিবা বা এটো আপোনালোকে অনলাইন ব্যৱস্থাও অনলাইনতো ক্লাছ কৰিব পৰা ব্যৱস্থা আমাৰ হ'ব আমি টেকমিন্ট এপত ৰেডি ক্লাছ কৰো ঠিক আছে এটো আপোনাৰ 21 টকা যেটো দিয়া আছে আমাৰ এটো হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামিনেশনৰ কাৰণে আমি যেটো বেচ ষ্টাৰ্ট কৰিছিলো তাৰ কাৰণে ঠিক আছে এটো এটা ৰিডিউস হৈ ফলে আপোনাৰ আমাৰ ম্যাথমেটিক্সৰ কাৰণে যদি আপোনালোকে অফলাইন ক্লাছ কৰিব বিচাৰে 499 ৰিজনিংৰ কাৰণে 499 আৰু জিকে কাৰণে 399 আমাৰ কোর্স ষ্টাৰ্ট কৰিছো এয়া আপোনাৰ 45 ডেজৰ কাৰণে হ'ব ঠিক আছে আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে মোক এইটো নম্বৰত আপোনালোকে আমাক ফোন কৰিলে আমাক পাব ঠিক আছে আজি আমি সংখ্যা প্ৰণালী পঢ়িম তাৰ আগতে মই আপোনালোকক মোৰ সৰুকৈ এটা ইন্ট্ৰডাকচন দিব বিচাৰো ঠিক আছে মোৰ নাম ইমৰান হোসেন yes মোৰ কোৱালিফিকেশন আই হেভ ডান এমএসসি এমবিএ আৰু বৰ্তমান মই এলএলবি কৰি আছো 6 সেম মই মোৰ জীৱনত মই এইগিটা এতিয়ালৈকে বৰ্তমানলৈকে এইগিটা এক্সাম কোৱালিফাই কৰিছো মেথ এমবিএ কৰিবৰ কাৰণে মেথ দিব লাগে ঠিক আছে নেক্সট এপিএসসি কন্ডাক্ট কৰা সিভিল সাৰ্ভিস এক্সামিনেশন মই প্ৰিলিমছত 4 বাৰ কমপ্লিট কৰিছো এবাৰ মেইনছ কে এটেম্প কৰিছো মানে ইন্টাৰভিউ লকে গৈছো টেট কোৱালিফাই কৰিছো লগতে মই নেশনাল টেলেন্ট সাৰ্চ এক্সামিনেশন ম্যাথমেটিক্সৰ ওপৰত ম্যাথমেটিক্স এণ্ড ৰিজনিং ওপৰত হয় ইয়াত মই 9 পজিশন পাইছো নেশনাল লেভেলত আৰু লগতে মই ইয়াৰ লগতে মই বেডিক ফেকাল্টিও হয় আপোনালোকে এটো যি মই ভিডিও কোর্স কৰিবলৈ গৈ আছো ভিডিওটো বনাবলৈ গৈ আছো ভিডিওটো যদি আপোনালোকে চাই ফেলে কিবা উপকৃত হয় বুলি ভাবে তেনেহলে আপোনালোকে এই কোর্স ফি হিচাপে কন্ট্ৰিবিউশন কৰিব পাৰে এটো কম্পালসৰি নহয় আপোনালোকে ইচ্ছা কৰিলে যদি ভাল পায় তেনেহলে কৰিব পাৰে ₹1 এটো গুগল পে নম্বৰ বা যদি গুগল পে নাথাকে আপোনালোকে ইউপিআই ৰেও কৰিব পাৰিব ঠিক আছে আৰু লগতে আপোনালোকে যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি দিব আৰু যদি
ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এটা নিৰ্দিষ্ট পৰিমাণৰ ফলোৱাৰ আৰু ছাবস্ক্ৰাইব হ'লে আমি লাইভ ক্লাছ কৰিব পাৰিম, যিটোত আপোনালোকৰ লাইভ ডাউটবিলাক আমি ল'ব পৰা হয় ইউটিউবতে আৰু ফেচবুকত। চ' এই দুটা আপোনালোকে কৰিব। আৰু এইখিনিতে মই আপোনালোকক ধন্যবাদ জনাওঁ। আমাৰ প্ৰথম ভিডিঅ'টোতে প্ৰায় 80 মান ভিউৱাৰ, মই এই ভিডিঅ'টো বনোৱালৈকে 80 মান ভিউৱাৰ্ছ আহিছে দুইটা ভিডিঅ' মিলাই পেলাই। তাৰে মই যিটো ₹1 কণ্ট্ৰিবিউশ্যন ৰাখিছিলোঁ 50 জন মানে এতিয়ালৈকে কণ্ট্ৰিবিউট কৰিছে, তাৰ বাবে মই অশেষ অশেষ ধন্যবাদ। ঠিক আছে, তেনেহ'লে আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যিটো কোৰ্চ কণ্টেণ্ট বা ইয়াৰ PDF যদি আপোনালোকক দৰকাৰ হয় তেনেহ'লে আপোনালোকে মোক এই নাম্বাৰটোত হোৱাটছআপ কৰি দিব, তেতিয়া মই আপোনালোকক হোৱাটছআপতে মই আপোনালোকক পঠিয়াই দিব পৰা যাব। ঠিক আছে, আজি আমি পঢ়িবলৈ গৈ আছোঁ আজি আমি পঢ়িবলৈ যোৱা চেপ্টাৰটো হৈছে সংখ্যাৰ প্ৰণালী। আমি সংখ্যাৰ বিষয়ে পঢ়িম। ইয়াত আপোনালোকৰ ইংলিছত কয় নাম্বাৰ ছিষ্টেম। ঠিক আছে, সংখ্যা, আমি সংখ্যা বুলি ক'লে আমি কি মনত আহে? ঠিক আছে, আমি বেছ ক্লিয়াৰ কৰি যাম। এই যি আমি সংখ্যা প্ৰণালী পঢ়িম, এয়া আপোনালোকক যি মেথেমেটিক্স বুলি এটা পাৰ্ট আছে, মেথেমেটিক্সতো লাগিব, মেথছৰে পাৰ্ট, লগতে আপোনালোকক ৰিজনিঙতো বহুত দৰকাৰ হ'ব। চ' এইটো আপোনালোকে ভালকৈ ভিডিঅ'টো ভালকৈ মনোযোগেৰে চাব আৰু ইয়াৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ চাব। সংখ্যা বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ? যে কোনো এটা বস্তু এটা আছে, বস্তু এটা থোপ আছে, ইয়াত কিমানটা আছে, ঠিক আছে, বা কেইটা আছে, এই বুলি ক'লে আমাৰ মনত এটা ধাৰণা আহে। সেই ধাৰণাটো বোলে ইয়াত 5টা, ইয়াত 10টা, এনেকৈ ধৰণৰ আমাৰ ধাৰণা আছে। সেই ধাৰণাটোকে আমি সংখ্যা বুলি কওঁ। ঠিক আছে, আমাৰ মনত যি ধাৰণা আহে সেইটো ধাৰণা। যেনিবা ইয়াত আমি 5টা বস্তু দিছে, 5টা, 6টা বস্তু দিলে 6টা। ঠিক আছে, অংক। এতিয়া সংখ্যা এটা বুজাবৰ কাৰণে এতিয়া যে আমি ধাৰণা এটা যে মনত আহিলে ইয়াত বস্তু আছে 5টা বা 6টা, তেনে আমাৰ মনত সেই ধাৰণাটো হ'লে আমি এটা কিছুমান এই সংখ্যাটো বুজাবৰ কাৰণে কিছুমান আমি প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰোঁ। ইয়াৰ যদি নোট আপোনাক নোট আকাৰে লাগে তেনেহ'লে হোৱাটছআপ কৰিব, ইয়াৰ নোট ধুনীয়াকৈ বনাই থোৱা আছে, আপোনালোকে পাই যাব। আৰু ইয়াৰ যিটো আমাৰ এইখনৰ যিটো আমাৰ PPT বা PDF আপোনালোকে এইটো পাব। জাষ্ট আপোনালোকে হোৱাটছআপ কৰিলে হ'ল, বা আমাৰ যিটো গ্ৰুপ আছে গ্ৰুপৰ লিংকটো বিচাৰিলেও মই লিংকটো দি দিম, তাৰ বা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো লিংকটো থাকিব পাৰে। আপোনালোকে তাতো সময়ে সময়ে বিভিন্ন ধৰণৰ মেটেৰিয়েল শ্বেয়াৰ কৰি থকা হয়, তাতো আপোনালোকে পাই যাব। এতিয়া অংক মানে কি? অংক হৈছে এই সংখ্যাবিলাক বুজাবৰ কাৰণে কিছুমান চিহ্ন, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, এইকেইটা হৈছে এই 10টা হৈছে চিহ্ন। এই 10টা চিহ্নক আমি অংক বুলি কওঁ। এইকেইটাৰ দ্বাৰা আমি সংখ্যা বুজাওঁ। ঠিক আছে, এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ আছে বুলি মই ভাবিছোঁ। তাৰপিছত আমি আহোঁ স্বাভাৱিক সংখ্যা। এতিয়া পৰা আপোনালোকৰ চবতকৈ আৰম্ভ হ'ব আপোনালোকৰ স্বাভাৱিক সংখ্যা। প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকক বিভিন্ন ধৰণৰ ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ বনিব পাৰে। নেচাৰেল নাম্বাৰ, ইয়াক প্ৰাকৃতিক সংখ্যা বুলিও কোৱা হয়। কিহৰ কাৰণে? যেতিয়া আদিম যুগত যেতিয়া আমাৰ সভ্যতা লাহে লাহে যেতিয়া কৃষিলৈ আহিলে, তেতিয়া আমাৰ প্ৰাইভেট প্ৰপাৰ্টি হ'বলৈ ধৰিলে তেতিয়া তেওঁলোকে কি কৰিছিলে? আদিম যুগৰ মানুহসকলে বস্তুবিলাক লাহে লাহে হিচাপ কৰিব লৈছিলে, শিলগুটিৰ দ্বাৰা, কাঠিৰ দ্বাৰা, এনেকৈ আমাৰ বোলে 4টা আছে, 5টা আছে, এনেকৈ ধৰণে আমি প্ৰথম আমাৰ এই স্বাভাৱিক সংখ্যাবিলাকে ব্যৱহাৰ কৰিবলৈ শিকিছিলে। সেই প্ৰকৃতিৰ লগত জড়িত কাৰণে সিহঁতক প্ৰাকৃতিক সংখ্যা বুলিও কোৱা হয়। ঠিক আছে, তো দৈনন্দিন জীৱনত আমি গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ, ঠিক আছে, দৈনন্দিন জীৱনত আমি ব্যৱহাৰ
ব্যৱহাৰ কৰিবৰ কাৰণে সংখ্যা আমি গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ সেইবিলাককে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ ঠিক আছে কোনো এটা বস্তু বোলে আপেল আনিলোঁ তো বোলে হিচাপ কৰিব দিলে যে আপেল কেইটা আছে বোলে 10টা আছে সেই 10 ঠিক আছে সেইবিলাকে স্বাভাৱিক সংখ্যা এতিয়া আমি এই ইয়াত জানিব লগা বস্তুটো হৈছে যে স্বাভাৱিক সংখ্যাবিলাক সদায় ধনাত্মক হয় ঠিক আছে আৰু গোটা গোটা সংখ্যা হয় ইয়াত ভগ্নাংশ বা দশমিকত নহয় 0 পৰা 1 পৰা ষ্টাৰ্ট হ'ব আৰু হি অসীমলৈকে থাকিব 1 পৰা ষ্টাৰ্ট হ'ব অসীমলৈকে থাকিব ইয়াত আপোনালোকৰ কোৱেশ্চন আপোনালোকৰ বনে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি ঠিক আছে উত্তৰ কি হ'ব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আপোনালোকক অপচন দিয়া থাকিব আটাইতকৈ সৰু 1 ঠিক আছে এক নম্বৰটো আপোনালোকে মাৰ্ক কৰিলে হ'ল তেনেকৈ আটাইতকৈ সৰুটো জেগাত কি আহিব পাৰে আপোনালোকৰ আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি হ'ব তেনে ডটকৈ গৈ থাকিব এইটো আমি কি কৰিব পাৰোঁ ইয়াক উলিয়াব নোৱাৰি ই অসীমলৈকে আছে আমাৰ স্বাভাৱিক সংখ্যা কেইটা অসীমটা তো ই অসীমলৈকে আছে ইয়াক আমি ডাঙৰটো আমি উলিয়াব নোৱাৰি ঠিক আছে বুজি পাইছে নেক্সট আপোনালোকৰ স্বাভাৱিক সংখ্যা এইখিনিলৈ ক্লিয়াৰ হ'ল ঠিক আছে স্বাভাৱিক সংখ্যা কিমানটা আছে স্বাভাৱিক সংখ্যা কিমানটা আমি স্বাভাৱিক সংখ্যা পাওঁ ইয়াৰ উত্তৰ হ'ব অসীমটা স্বাভাৱিক সংখ্যা আছে আমি হিচাপ কৰিব নোৱাৰোঁ ইমানটা স্বাভাৱিক সংখ্যা আছে ঠিক আছে নেক্সট তাৰ পিছৰ ধৰণৰ সংখ্যাটো হৈছে এইবোৰ চব সংখ্যা প্ৰণালীৰ ভিতৰত পৰে পূৰ্ণ সংখ্যা যাক ইংলিছত কোৱা হয় হোল নাম্বাৰ আমি যেনেদৰে এটা বস্তু বুজাবৰ বাবে আমি কি লিখোঁ 1 দুটা বস্তু বুজাবৰ বাবে 2 যদি কোনো বস্তু নাথাকে এটাও বস্তু নাথাকে বা কোনো বস্তু বা এটাও বস্তু নাথাকে তেনেহ'লে আমি ব্যৱহাৰ কৰোঁ 0 তেনেহ'লে পূৰ্ণ সংখ্যাবিলাক কি পূৰ্ণ সংখ্যাবোৰ হৈছে 0 আৰু স্বাভাৱিক সংখ্যা 0 আৰু স্বাভাৱিক সংখ্যা মানে কি 0 পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 ডট গৈ থাকিব গোটাকৈ ঠিক আছে দশমিক আৰু ভগ্নাংশ নহ'ব গোটা সংখ্যা হ'ব ঠিক আছে তেনেহ'লে আমি পূৰ্ণ সংখ্যা বুজি পাইছোঁ ইয়াত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে আপোনালোকে 1 নম্বৰ কুৱেশ্যন বুলি কৈ পেলাই কমেণ্টত লিখিব ইয়াৰ এনচাৰটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি কমেণ্ট কৰিব 1 নম্বৰ বুলি লিখি পেলাই এনচাৰটো লিখিব আমি এইমাত্ৰ ইয়াত শিকি আহিছোঁ ক'ৰ পৰা ষ্টাৰ্ট হৈছে 0 পৰা ষ্টাৰ্ট হৈছে আপোনালোকে গম পাইছে কি হয় ঠিক আছে নেক্সট 2 নম্বৰ কুৱেশ্যন আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি ঠিক আছে 2 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন আপোনালোকৰ মই ষ্টেটমেণ্ট দি দিছোঁ ঠিক আছে ষ্টেটমেণ্ট বেছো আহিব পাৰে প্ৰত্যেকটো আমি এতিয়ালৈকে কি শিকিলোঁ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা ইহঁত দুটাৰ মাজত কি সম্ভৱ প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা 1 নম্বৰ ষ্টেপ দিছোঁ ষ্টেটমেণ্ট দিছোঁ এই ষ্টেটমেণ্টটো শুদ্ধ নে অশুদ্ধ 2 নম্বৰটো দিছোঁ প্ৰত্যেকটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা যিকেইটা আমি সংখ্যা পালোঁ তাত
প্ৰত্যেকটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় 3 নম্বৰত হ'ব 1 আৰু 2 নম্বৰ যেটো অপচন দিয়া আছে দুইটাই শুদ্ধ আৰু 4 নম্বৰ অপচনটো দিনটো আপোনালোকক দিয়া থাকিব পাৰে এটাও শুদ্ধ নহয় ঠিক আছে 3 নম্বৰ কোনটো আনসাৰ হ'ব আপোনালোকৰ 1 2 3 বুলি আপোনালোকে দিব এ বি সি বুলি লিখিব পাৰে চাৰিটা আপোনালোকক ষ্টেটমেন্ট দিয়া থাকিব আৰু ক'ব যে ওপৰৰ কোনটো শুদ্ধ উত্তৰ তাৰ তেনেকৈ আপোনালোকৰ আহিব পাৰে ঠিক আছে বুজি পাইছো আমি এখিনলৈকে ঠিক আছে নেক্সট আমি পঢ়িম অখণ্ড সংখ্যা ঠিক আছে অখণ্ড সংখ্যা এতিয়া চাব যেতিয়া লাহে লাহে যেতিয়া প্ৰথমে স্বাভাৱিক সংখ্যা তাৰপিছত পূৰ্ণ সংখ্যাৰ ধাৰণা মানুহৰ মনলৈ আহিলে ব্ৰহ্মগুপ্তই যেতিয়া প্ৰথমে স্বাভাৱিক সংখ্যা প্ৰকৃতি নহয় তাৰপিছত ব্ৰহ্মগুপ্তই আমাৰ ইণ্ডিয়ান ব্ৰহ্মগুপ্তই কি কৰিলে জিৰ' আৱিষ্কাৰ কৰিলে তাৰপিছত পূৰ্ণ সংখ্যাৰ কথা ধাৰণা আহিলে তাৰপিছত মানুহে গম পালে যে এনেকুৱা ধৰণৰ ধাৰণা হ'ল যে 3 লগত মই কিবা যোগ কৰিলে 3 লগত কিবা যোগ কৰিলে মই 2 পাম নেকি ঠিক আছে 3 লগত কিবা যোগ কৰিলে মই 2 পাম নেকি এটা 3 লগত যোগ কৰিলে বাঢ়িহে যাব ঠিক আছে তেতিয়া আমাৰ মনত ধাৰণা আহিলে নিগেটিভ সংখ্যাৰ ঋণাত্মক সংখ্যাৰ যেনেকৈ আমি সোঁফালে এটো সোঁফাল বুলি কয় সোঁফালে যেনেকৈ আমাৰ 1 2 3 4 এনেকৈ দতকৈ গৈ থাকিব ইয়াৰ সমান দূৰত্বত ইয়াৰ বাওঁফালে আমাৰ কিছুমান নিগেটিভ সংখ্যা আহিলে ঠিক আছে এইবিলাকক এই বাওঁফালৰখিনি কয় ঋণাত্মক সংখ্যা সোঁফালৰখিনি কয় জিৰ'ৰ সোঁফালে থকাখিনি কয় ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা ঠিক আছে এখিনলৈকে আমি বুজি পাই আছো এতিয়া 3 লগত কি যোগ কৰিলে হ'ব এটো উত্তৰটো হৈছে -1 ঠিক আছে এই তেতিয়াৰ পৰা আমাৰ মাইনাছৰ ধাৰণাটো আহিলে লাহে লাহে তাক আমি অখণ্ড সংখ্যাৰ নাম দিলো অখণ্ড সংখ্যা মানে আমি কি বুজিব অখণ্ডৰ যদি আমি ইয়াক ভাঙো তেনেহ'লে কি হ'ব অযোগ খণ্ড খণ্ড মানে কি খণ্ড মানে হৈছে ভাগ হৈ থকা মানে কোনো এটা গোটা বস্তু এটা আছে আমি তাক 4 ভাগ কৰিলো 4 ভাগ কৰি ফেলে তাৰে 2 ভাগ ললো এটা বস্তু আছিলে তাক 4 ভাগ কৰিলো তাক 2 ভাগ আমি ললো এটা 4 ভাগৰ 2 ভাগ কৰি দিলো সেইটো হৈছে খণ্ড অখণ্ড মানে অভাগ হৈ থকা গোটা যিবিলাক সংখ্যা ঠিক আছে একটো এটা গোটা সংখ্যা 2 3 4 -2 -3 -4 এইবিলাক গোটা সংখ্যা ভগ্নাংশ বা দশমিকক নাই সেইবিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে অখণ্ড সংখ্যাত কি থাকে তেনেহ'লে ঋণাত্মক সংখ্যা থাকিব ঋণাত্মক সংখ্যা 0 আৰু ধনাত্মক সংখ্যা ঠিক আছে আৰু বেলেগ ধৰণে আমি কেনেকৈ ক'ব পাৰোঁ আমি ক'ব যে ঋণাত্মক সংখ্যা আৰু এইখিনিৰ পৰা এইখিনিলৈকে ক'বলৈ হ'লে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যা মানে ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যাবিলাক লগ লাগি ফেলেও অখণ্ড সংখ্যা ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ ঋণাত্মক সংখ্যা বা 0 আৰু অকল এইখিনি ধনাত্মক সংখ্যাখিনি ক'লে আমি ক'ব পাৰোঁ স্বাভাৱিক সংখ্যা এইখিনিলৈকে আমি বুজি আছোঁ খুব সম্ভৱ আপোনালোকৰ এইখিনিত প্ৰব্লেম নাই যদি কিবা প্ৰব্লেম আছে আপোনালোকে কমেণ্টত জনাব মই নেক্সট ক্লাছত সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি যি অখণ্ড সংখ্যা পালোঁ ইয়াৰ পৰা কি কুৱেশ্যন হ'ব পাৰে আপোনালোকক MCQ কি আহিব পাৰে ঠিক আছে কি পালোঁ এইটো এফালৰ পৰা গৈ থাকিব ঋণাত্মক সংখ্যা পাব দতকৈ আহিব -6 -5 -4 -3 -2 -1 এফালৰ পৰা অসীমৰ পৰা আহি আছে ঠিক আছে 0 1 2 3 গৈ আছে ঠিক আছে তেনেহ'লে ইয়াত যদি মই কুৱেশ্যন সুধোঁ এইটো কেই নম্বৰ কুৱেশ্যন হ'ব আমাৰ তিনিটা কুৱেশ্যন দিলোঁ 4 নম্বৰ কুৱেশ্যনটো যদি মই আপোনালোকক দিওঁ 4 নম্বৰ কুৱেশ্যনটো যদি মই আপোনালোকক দিওঁ যে আটাইতকৈ সৰু
পূৰ্ণ সংখ্যাটো কি পূৰ্ণ সংখ্যা ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো দিলো আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি কোৱেশ্চন নাম্বাৰটো দিব আৰু এনসাৰটো কমেন্টত আপোনালোকে লিখি যাব ঠিক আছে এইখিনিলৈকে ঠিকে আছে আৰু আপোনালোকৰ ষ্টেটমেন্টৰ কোৱেশ্চন আহিব পাৰে 6 নম্বৰ ষ্টেটমেন্ট বেস কোৱেশ্চন যে কোনটো ষ্টেটমেন্ট শুদ্ধ প্ৰত্যেকটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বা 2 নম্বৰ ষ্টেটমেন্ট হ'ব প্ৰত্যেকটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা তাক উলুটা এফালে দিব পাৰে প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা 4 নম্বৰ প্ৰত্যেকটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা ঠিক আছে আপোনালোকে 6 নম্বৰ কোৱেশ্চনটো লিখি পেলাই কোনটো ষ্টেটমেন্ট শুদ্ধ একটো হলে একটো শুদ্ধ দুইটো হলে দুইটো তিনিটো হলে তিনিটো চাৰিটো যোনটো শুদ্ধ হেতু আপোনালোকে লিখি দিব যদি গুটেকিটা শুদ্ধ হয় তেনেহলে 6 নম্বৰ গুটেকিটা ষ্টেটমেন্টে শুদ্ধ বুলি আপোনালোকে কমেন্টত জনাব ঠিক আছে এইকিটা যদি আপোনালোকে নোৱাৰে তেনেহলে মই নেক্সট ক্লাছত আপোনালোকক ইয়াক দেখুৱাই দিম ঠিক আছে নেক্সট আছে আমাৰ আপোনালোকে জানিব লগা বস্তু হৈছে পৰম মান ঠিক আছে পৰম মানক ইংলিশত কয় এবসলিউট ভ্যালু ঠিক আছে এবসলিউট এইবোৰ সব অখণ্ড সংখ্যাৰ তলৰ হেৰি অখণ্ড সংখ্যাৰ ভিতৰৰ বস্তু যিকোনো এটা অখণ্ড সংখ্যা যদি আমি ললো যিকোনো এটা অখণ্ড সংখ্যা ললো অখণ্ড সংখ্যাৰ আমি যদি চিন অখণ্ড সংখ্যাৰ আগত থকা যদি চিনটো আমি বাদ দিওঁ অকল সাংখ্যিক চিনটো আমি বাদ দি দিলো অকল সাংখ্যিক মানটো আমি লৈছো চিনটো বাদ দি পেলাই অকল সাংখ্যিক মানটো লওঁ হেতু হৈছে তাৰ পৰম মান ঠিক আছে যিকোনো এটা অখণ্ড সংখ্যা ধৰি ললে x এটা অখণ্ড সংখ্যা তাক x ৰ পৰম মানক আমি চিহ্নৰ দ্বাৰা মডুলাছ অফ x বুজাই হেতু হৈছে x যদি কেনেবাকে x টো -x হলতন তেনেহলে -x ৰ পৰম মান কি হ'ব ললা ইয়াৰ মান ভ্যালুটো x হ'ব মাইনাস প্লাস উঠি যাব অকল আমি মানটো লম ঠিক আছে বুজি পাই আছো এখিলে পৰম মান হৈ গল নেক্সট আপোনালোকক জানিব লগা বস্তু হৈছে যোগাত্মক বিপৰীত আপোনালোকে এইবিলাক ধুনিয়াকে নোট ডাউন কৰি লব ইয়াৰ নোট যদি লাগে মই আকৌ কৈছো আপোনালোকে মেছেজ কৰিব নোটখিনি ধুনিয়াকে মোৰ বনাই থোৱা নোট আপোনালোকক প্ৰভাইড কৰি দিম জাস্ট আপোনালোকে তাত ৰিভাইজ কৰিলে হ'ল এইবিলাক ডাইৰেক্ট যদিও নাহে আপোনালোকক কোবাত নহয় কোবাত পিছত সাম কৰোঁতে বা সমস্যা সমাধান কৰোঁতে আপোনালোকক প্ৰয়োজন হ'বই ঠিক আছে যোগাত্মক বিপৰীত ইংলিশত এডিটিভ ইনভাৰ্স বুলি কয় ঠিক আছে কোনো এটা অখণ্ড সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা ললো আমি যদি a লওঁ এখন সংখ্যা তাৰ যোগাত্মক বিপৰীত হ'ব জাস্ট তাৰ আগৰ চিনটো আগত যেটো সাইন আছে হেতু প্লাস বা মাইনাসটো প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস ইয়াৰ অৰ্থ এটোৱে যে যদি আমি সংখ্যা হিচাপত যাওঁ তেনেহলে -1 ৰে যদি আমি পূৰণ কৰি দিওঁ -1 ৰে পূৰণ কৰিলে কোনো এটা অখণ্ড সংখ্যাক যদি -1 ৰে পূৰণ কৰি দিওঁ তেনেহলে আমি তাক সেই সংখ্যাটো যোগাত্মক বিপৰীত সংখ্যাটো পাই যাওঁ যোগাত্মক বিপৰীত সো আপোনালোকক ইমানখিনি আপোনালোকে এটা ক্লাস 10 পঢ়ি থকা নাই আপোনালোক জাস্ট জানিব লাগে যে যদি আহে যোগাত্মক বিপৰীত তাহলে আমি জাস্ট ট্ৰিকটো মনত ৰাখিম যে যদি পজিটিভ থাকে তেনেহলে নেগেটিভটো হৈছে একেটা মানে তাৰ আগত চিনটো যদি চেঞ্জ কৰি দিওঁ তেনেহলে আমাৰ হেতু হৈ যাব তাৰ যোগাত্মক বিপৰীত যদি -a থাকে a হ'ব a থাকিলে -a হ'ব কেনেকৈ হৈছে মই আপোনাক দেখুৱাইছো 5 ঠিক আছে 5 ৰ যোগাত্মক বিপৰীত হ'ব 5 * -1 কি হৈ যাব এইটো -5 তেনেহলে এইটো ইয়াৰ যোগাত্মক বিপৰীত যদি কয় যে -5 ৰ যোগাত্মক বিপৰীত কি হ'ব -5 * -1 ঠিক আছে পূৰণ কৰি দিম 5 * 5 যদি পূৰণত সাইনটো যেটো চিন থাকে চিনটো পূৰণ হয় হেতু আমি পিছত আমি পূৰণ যেতিয়া কৰিম শিকিম আমি যে অপাৰেশন কৰিম প্লাস মাইনাস
পূৰণ হয় তেতিয়া মই আপোনালোকক ক'ম এতিয়া খালি মনত ৰাখক যে সংখ্যাটো সাংখ্যিক মানটো পূৰণ হৈ 5 × 5 লিখিলৈ আৰু চিনটো পূৰণ হ'ব মাইনাছে মাইনাছে প্লাছ আগত একো চিন নাথাকিলে প্লাছ হৈ যায় তেনেহ'লে ইয়াৰ আগৰ চিনটো সলনি হৈ গৈছে সেইটোৱে জাষ্ট আপোনালোকে মনত ৰাখিব ইমানখিনি কমপ্লিকেটেডকৈ ভাবিব নালাগে জাষ্ট যে আপোনালোকে যদি যোগাত্মক বিপৰীত হয় তেনেহ'লে তাৰ আগৰ চিনটো সলনি কৰিলে হ'ব যদি 5 থাকে -5 থাকিলে 5 ঠিক আছে এতিয়া আপোনালোকক সবতকৈ ইম্পৰ্টেণ্ট আৰু আহি আছে আপোনালোকে জানিবলগীয়া এইটো হৈছে যুগ্ম সংখ্যা যাক আমি ইংলিছত ইভেন নাম্বাৰ বুলি কওঁ বহুত প্ৰয়োজন আপোনালোকক প্ৰত্যেকটো ক্ষেত্ৰতে আমি সংখ্যা প্ৰণালী আমাক লাগিয়ে থাকিব যুগ্ম কোনো এটা সংখ্যাক হৰণ কৰিলে এই সংখ্যাটোক 2ৰে হৰণ যাব নাই 4ৰে হৰণ যাব নাই সেইবিলাক সংখ্যাত আমাক এই দৰকাৰ হ'বই যুগ্ম সংখ্যাবিলাক আমি চিনি পাবই লাগিব ঠিক আছে তো যুগ্ম সংখ্যা যদি আমি কাক বোলে জানো বিচাৰ কৰিব হয় তেনেহ'লে তাৰ সেইটো হৈছে যিবোৰ অখণ্ড সংখ্যাক মনত ৰাখিব অখণ্ড সংখ্যা মানে পজিটিভো হ'ব পাৰে নিগেটিভ হ'ব পাৰে যিবোৰ অখণ্ড সংখ্যাক 2ৰে হৰণ যায় ঠিক আছে তেনেবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে বুজি পাইছোঁ এইটো হৈছে কাক বোলে এতিয়া ডাঙৰ এটা সংখ্যা দিয়া আছে তেতিয়া আমি কেনেকৈ চাম যে এইটো 2ৰে আমি হৰণ কৰি চাই থাকিম নেকি এনেকৈ তেনেকৈ চাব নালাগে আপোনালোকে চাব এককৰ ঘৰৰ অংকটো কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি 0 2 4 6 8 এই 5টা অংক থাকে এককৰ ঘৰত একক দশক শতকে আমি কি লাহে লাহে আমি স্থান দশমিক সংখ্যা বুজোঁতে আমি কমগৈ ঠিক আছে একেবাৰে সংখ্যা এটা সোঁফালৰ সংখ্যাটোক একেবাৰে সোঁফালৰ পৰা প্ৰথম সংখ্যাটোক এককৰ ঘৰ অংক বুলি কয় সেইটো যদি 0 2 4 6 8 থাকে তেনেহ'লে সেইটো হৈছে আমাৰ যুগ্ম সংখ্যা ঠিক আছে নেক্সট আহিলে আমাৰ অযুগ্ম সংখ্যা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা বহুত প্ৰয়োজন আপোনালোকক প্ৰয়োজন হৈয়ে থাকিব দৰকাৰ হৈয়ে থাকিব অযুগ্ম সংখ্যাক ইংলিছত কয় অড নাম্বাৰ তেনেহ'লে যুগ্ম সংখ্যাৰ বিপৰীতটোৱে হৈছে অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক দুইৰে হৰণ নাযায় ঠিক আছে তেনেবোৰ সংখ্যাকে আমি কি বুলি ক'ম অযুগ্ম সংখ্যা মানে এককৰ ঘৰত কি থাকিব লাগিব এককৰ ঘৰত মানে সোঁফালৰ পৰা প্ৰথম এটা সংখ্যা আছে এইটো এককৰ ঘৰ এইটো দশকৰ এই প্ৰথম সংখ্যাটো এককৰ ঘৰত যদি 1 3 5 7 9 ঠিক আছে এইকেইটা থাকে তেনেহ'লে এই সংখ্যাটো হ'ব অযুগ্ম সংখ্যা ঠিক আছে বুজি পাই আছোঁ এইটো ভিডিঅ' নহ'লেই দেখোন হৈছে